বহাগ বিহুৰ প্ৰথম দিনটোতে জামুগুৰিহাটৰ কুসুমতলা ব্যৱসায়িক কেন্দ্ৰত মুকলি কৰা হয় BK মটৰ্ছ নামেৰে এটি অত্যাধুনিক ইলেক্ট্ৰনিক স্কুটাৰৰ প্ৰতিষ্ঠান। প্ৰতিষ্ঠানটিৰ ৰঙা ফিটা কাটি আজি শুভ উদ্বোধন কৰে কুসুমতলা উন্নয়ন সমিতিৰ সভাপতি বিশ্বজিৎ হাজৰিকাই। এক বিশেষ অত্যাধুনিক ইলেক্ট্ৰনিক স্কুটাৰৰ লগতে ই-ৰিক্সা উচিত মূল্যত বিক্ৰীৰ বাবে ৰাইজৰ বাবে মুকলি কৰা হয় বুলি মন্তব্য কৰে প্ৰতিষ্ঠানটিৰ স্বত্বাধিকাৰী বিমান বৰকটকীয়ে। এতিয়াৰ পৰা দূৰ-দূৰণিলৈ নোযোৱাকৈ সকলো ধৰণৰ ইলেক্ট্ৰনিক বাহন BK মটৰ্ছ প্ৰতিষ্ঠানত উপলব্ধ হ'ব বুলিও মন্তব্য কৰে স্বত্বাধিকাৰীগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, লাইভ জামুগুৰিহাট। আজি মোৰ এটা বহুদিনীয়া সংকল্প আছিলে যে এটা মই বেটাৰী স্কুটি ডিলাৰ আৰম্ভ কৰিবৰ কাৰণে, আৰু আজি মই এটা স্কুটি ডিলাৰ আৰম্ভ কৰি পেলাই আমাৰ জামুগুৰি মিডিয়া বন্ধুসকলক মাতি পেলাই এটা ৰাইজৰ কাৰণে প্ৰচাৰ মাধ্যম হিচাপে ৰাইজৰ কাৰণে মই উৎসৰ্গা কৰিলোঁ। আশা কৰোঁ ৰাইজে এই মোৰ স্কুটি ডিলাৰটো যাতে ৰাইজে আদৰি লয়, আৰু লগতে মোৰ টমটম ডিলাৰটো যেন ৰাইজে আদৰি লয়, তাৰ কাৰণে মোৰ ফালৰ পৰা সমূহ জামুগুৰিবাসী ৰাইজলৈ মোৰ ফালৰ পৰা অশেষ আশা জ্ঞাপন কৰিলোঁ। আমাৰ সম্পূৰ্ণ ফাইনেন্সৰ ব্যৱস্থা আছে। আমাৰ টমটমৰ কাৰণে জামুগুৰি ইউকো বেংক আৰু আমাৰ আকাশা ফাইনেন্স আমাৰ কাৰণে আছে, আৰু আমাৰ স্কুটিৰ কাৰণে আমাৰ শ্ৰীৰাম ফাইনেন্স আছে। আমি স্কুটি শ্ৰীৰাম ফাইনেন্সত কৰি দিওঁ। আমাৰ 25% ডাউন পে'মেণ্ট দিলে আমি স্কুটি দিব পাৰোঁ, আৰু টমটমো আমাৰ তেনেকৈ 25% দিলে আমি টমটমো তেনেকৈ দিব পাৰোঁ। আমাৰ ছাৰ্ভিচিঙৰ সম্পূৰ্ণ ব্যৱস্থা আছে, স্কুটিৰো সম্পূৰ্ণ ছাৰ্ভিচিঙৰ ব্যৱস্থা আছে, আৰু টমটমৰো আমাৰ সুন্দৰ ছাৰ্ভিচিঙৰ ব্যৱস্থা আছে। আৰু অলৰেডি আজি আমি 1 বহাগ, আজি মোৰ দিনটো মই ভাল বুলিয়ে অনুমান কৰিলোঁ। আজি তাৰিখতো আমি এখন টমটম আজি বেচিবলৈ সক্ষম হৈছোঁ। গতিকে আশা কৰোঁ স্কুটিও আমাৰ মানুহ কেইবাজনো লাগি আছে, গতিকে আমি কালি পৰহি হয়তো স্কুটিৰ বিক্ৰীও আমাৰ ভাল ধৰণে হ'ব বুলি আমি আশা কৰিলোঁ। ধন্যবাদ।